পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন। এফালে জুবিন গাৰ্গৰ অকাল বিয়োগত আজিও শোকত মিয়মান হৈ আছে ৰাজ্যবাসী। জুবিনবিহীন আজি 28টা দিন, কিন্তু তাৰ মাজতে মাটি চাকিৰ পোহৰেৰে পৰম্পৰাগতভাৱে দীপাৱলী পাতিবলৈ সাজু হৈছে ৰাজ্যবাসী। মাটি চাকিৰ পোহৰেৰে আলোকিত হ'ব ৰাজ্য। ইতিমধ্যে মাটি চাকি নিৰ্মাণ কৰাৰ ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজিও ৰাজ্যবাসীয়ে শোকত মিয়মান হৈ আছে। কিন্তু তাৰ মাজতে পৰম্পৰাগতভাৱে দীপাৱলী উদযাপন কৰিবলৈ সাজু হৈ পৰিছে ৰাজ্যবাসী। এফালে প্ৰিয় শিল্পীগৰাকীক হেৰুওৱা দুখ, আনফালে পৰম্পৰাগত ৰীতি নীতিৰে দীপাৱলী পাতিবলৈ এনেদৰে এতিয়া মৃৎশিল্পীসকলে মাটি চাকি বনোৱাত ব্যস্ত হৈ পৰিছে। মাটি চাকিৰ পোহৰে আলোকিত হৈ পৰিব দীপাৱলীৰ দিনটোত সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মাঘেৰিটা শিল্পীসকলে এতিয়া এনেদৰে মাটি চাকি বনোৱাত ব্যস্ত হৈ পৰিছে। প্ৰথমে মন কৰক এই দৃশ্যলৈ, কিদৰে আটক ধুনীয়াকৈ মাটি চাকি বনাইছে এইগৰাকী মৃৎশিল্পীয়ে। মাটি চাকি বনোৱাত এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৃৎশিল্পীসকলে ব্যস্ত হৈ পৰিছে। চলাই আছোঁ ভালকৈ, প্ৰস্তুতি থকা অৱস্থাতে মানে অহা বছৰ যোৱা বছৰ যোনটো হৈ আছে সেইটো বাৰু অকণমান কম হৈ আছে, অকণমান কম প্ৰস্তুতি কম হ'লেও কষ্টটো আমি পূৰা ঠিক কৰিছোঁ। লেকিন আমাৰ বিজনেছৰ মানে যোনটো হ'ব লাগে সেইটো হোৱা নাই, সেইটো অলপ কম হৈছে। এই 50,000মান কৰিছোঁ, এতিয়া 20,000মান থাকিয়ে গৈছে এতিয়ালৈকে। 30,000মান বিক্ৰী হোৱা নাই, আছে এতিয়া কি হয়। এতিয়া আমাৰ সামগ্ৰী আৰু তিনিচুকীয়া মাৰ্কেট জাগুন তেনেকুৱা ডিব্ৰুগড়লৈকে যায়।